Hello, welcome to my classroom. Today we discuss about perimeter or class 8. আজি মোৰ শ্ৰেণী কোঠাত আলোচনা কৰা হ'ব পৰিমিতি অধ্যায়ৰ শেষ অংশ অৰ্থাৎ 12 নম্বৰ তলত দিয়া চিত্ৰবোৰ যেটো আচ্ছাদিত বা সেট কৰা অংশ আছে আৰু এই অংশবিলাকৰ কি উলিয়াব লাগে আমি কালি উলিয়াব লাগে ইয়াত স্ক্ৰিনত দেখা পোৱা নিচিনা এটা কি এটা অৰ্ধবৃত্ত আৰু অৰ্ধবৃত্তৰ আয়ত আছে আৰু আয়তৰ ভিতৰত অৰ্ধবৃত্ত অংশটো আমি বাদ দি আয়তৰ যেটো অংশ পোৱা যাব এই অংশটোৰে আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে ইতে প্ৰথমতে হল আমাৰ আয়তৰ যেটা কালি উলিয়াব যাম তাৰ কি লাগিব আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ লাগিব এটা ইয়াত প্ৰস্থ দেখা পাইছো ইয়াত প্ৰস্থ দিয়া আছে 9 সেন্টিমিটাৰ ইয়াত কিন্তু দৈৰ্ঘ্য স্পষ্টভাৱে দিয়া নাই ইয়াত এটা কি দিয়া আছে অৰ্থাৎ ইয়াত ব্যাসাৰ্ধৰ মান দিয়া আছে অৰ্থাৎ ইফালৰ ব্যাসাৰ্ধ আছে তেতিয়া হলে এটো কিমান হ'ব 7 সেন্টিমিটাৰ তাৰ মানে টোটাল কিমান হ'ব এটো 14 সেন্টিমিটাৰ বুজি পাইছা এটো তো তেতিয়া হলে আমি প্ৰথমতে আয়তৰ সম্পূৰ্ণ আয়তৰ আমি কালি উলিয়াই লম বুজি পাইছা তো আমি ইয়াত উলিয়াম আয়তৰ কালি হল দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ 14 into 9 বৰ্গ সেন্টিমিটাৰ আকৌ আমি উলিয়াব লাগিব এই বৃত্তটো অৰ্ধবৃত্তটোৰ কালি অৰ্থাৎ আকৌ অৰ্ধবৃত্তটোৰ কালি হল হাফ ইনটু পাই r স্কয়াৰ অৰ্থাৎ কি বৃত্তৰ কালি হল পাই r স্কয়াৰ অৰ্থাৎ পাই পূৰণ ব্যাসাৰ্ধৰ বৰ্গ তো ইয়াত পাইৰ মান আমাৰ 7 দিয়া আছিল তেতিয়া হলে এটো ইনটু পাইৰ মান হল 7 ভাগৰ 22 আৰু r হল 7 into 7 এতিয়া এটো 7 আৰু 7 কাটা গল 2 এৰে এটো 11 যাব অৰ্থাৎ 11 into 7 হল অৰ্থাৎ 77 বৰ্গ সেন্টিমিটাৰ তো এতিয়া আহিল আমাৰ আসল উত্তৰলৈকে এতিয়া আচ্ছাদিত অংশৰ কালি হল বৰ্গৰ কালিৰ পৰা এইটোৰ অংশ আমি বিয়োগ কৰি যেটো পাম সেইটোৱে হ'ব 79 হল ইয়াৰ উত্তৰ বুজি পাইছা ইয়াৰ পাছত আহিল বি নম্বৰলৈকে বি নম্বৰটোত এটা আয়ত আছে আয়তটোৰ ভিতৰত এটা বৰ্গ আছে আৰু আয়তটোৰ দৈৰ্ঘ্য প্ৰস্থ দিয়া আছে আকৌ বৰ্গটোৰ বাহুৰ মাপো দিয়া আছে তো ইয়াৰ পৰা আমি প্ৰথমতে ডাঙৰ আয়তটোৰ যদি আমি কালি উলিয়াই লওঁ তাৰ পৰা যদি বৰ্গটো কালিটো মাইনাস কৰি দিওঁ তেতিয়া হলে আমাৰ এই যেটো আচ্ছাদিত অংশ এই অংশটোৰ কালি আমি পাম এটা প্ৰথমতে আয়তৰ কালি উলিয়াই লৈছো দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ 15 into 10 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ 150 বৰ্গ সেন্টিমিটাৰ হল এতিয়া আমাক লাগিব বৰ্গটোৰ কালি হলে তাত L into L is equal 7 into
7 অৰ্থাৎ 49 বৰ্গ সেন্টিমিটাৰ এইটো পালো আমি বৰ্গ সেন্টিমিটাৰ হৈছে এতিয়া আমি কি কৰিম আয়তটোৰ যেটো কালি আছে এই কালিটোৰ পৰা যদি এই বৰ্গটো মাইনাস কৰি দাও তেতিয়া হলে আমি অংকটো পাই যাম অৰ্থাৎ এতিয়া আশ্চাৰিত অংকৰ কালি হল আয়তটোৰ বৰ্গ আছিল 150 তাৰ পৰা বৰ্গটোৰ কালি 49 49 মাইনাস কৰি দিলে আমি কি হম 101 পালো আৰু এই আশ্চাৰিত অংকটোৰ কালি হল কি 101 বৰ্গ সেন্টিমিটাৰ এইটো হল এটা উত্তৰ এবাৰ সি নম্বৰৰ দুটা বৃত্ত দিয়া আছে এটা বৃত্তৰ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 14 সেন্টিমিটাৰ আৰু সৰু বৃত্তটোৰ দিয়া আছে 7 সেন্টিমিটাৰ এই ডাঙৰ বৃত্তটোৰ আমি কালি উলালে দেখা পালো যে 7/22 পূৰণ 14 বৰ্গ অৰ্থাৎ 7/22 পূৰণ 14 পূৰণ 14 7 ৰে 14 দুইবাৰ গল অৰ্থাৎ 44 * 14 এটো আমি ইয়াত মাল্টিপ্লাই কৰিম এতিয়া পালো আমি 616 বৰ্গ সেন্টিমিটাৰ এতিয়া আহিছো আমি কি সৰু বৃত্তটোৰ কালি এটো পাম আমি পাই r স্কয়াৰ অৰ্থাৎ পাই হল 7/22 r হল 7 * 7 অর্থাৎ 7 কাটি দিলো এটো পালো আমি কি 22 * 7 154 বর্গ সেন্টিমিটার এতিয়া আমার আচ্ছাদিত অংশ আমি পাম কিমান এতিয়া আমার সৰু বৃত্তটোৰ কালি হল 154 এতিয়া আচ্ছাদিত অংকৰ কালি ডাঙৰ বৃত্তটোৰ কালিৰ পৰা আমি সৰু বৃত্তটোৰ কালি যদি বিয়োগ কৰিম তেতিয়া হ'ব 462 অৰ্থাৎ এইটো হল ইয়াৰ আচ্ছাদিত অংকৰ কালি ঠিক আছে এইবাৰ আহিছো আমি নাম্বাৰ দিয়া আছে এটা ট্ৰেপেজিয়াম আৰু ট্ৰেপেজিয়ামৰ ভিতৰত আছে এটা 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্ত এতিয়া আমি বৃত্তৰ কালি উলিয়াব পাৰো বা আমি ট্ৰেপেজিয়ামৰ কালি উলিয়াব পাৰো ট্ৰেপেজিয়ামৰ কালিৰ পৰা যদি আমি বৃত্তটোৰ কালি মাইনাস কৰি দিও অৰ্থাৎ বিয়োগ কৰি দিয়া হয় তেতিয়া হলে তাৰ আচ্ছাদিত অংশটোৰ কি হ'ব কালি পোৱা যাব তো এতিয়া আমি প্ৰথমতে ট্ৰেপেজিয়ামৰ কালি উলিয়াবলৈ গৈছো তো আমি ট্ৰেপেজিয়ামৰ কালি পুলাম সমান্তৰাল বাহু দুটাৰ যোগফলৰ আধা পূৰণ তাৰ লম্ব দূৰত্ব 10 সেন্টিমিটাৰ দিয়া আছে তো এতিয়া হলে আমি এটো পাম 26 পূৰণ 10 এটো কাটিলে 5 অৰ্থাৎ 26 * 5 = 130 বৰ্গ সেন্টিমিটাৰ হল ট্ৰেপেজিয়ামটোৰ কালি এতিয়া আহিছো আমি কি বৃত্তটোৰ কালি এতিয়া বৃত্তটোৰ কালি উলালে পাই r স্কয়াৰ অৰ্থাৎ 7/22 পূৰণ 3.5 ব্যাসাৰ্ধ দিয়া আছে 3.5 3.5 এটো কাটিলে 0.5 হ'ব আৰু পূৰণ কৰিলে পাম 38.50 বৰ্গ সেন্টিমিটাৰ এতিয়া হল আমি এই ট্ৰেপেজিয়ামটোৰ কালিৰ পৰা যদি আমি বৃত্তটোৰ কালি কি বিয়োগ কৰি দিয়া হয় তেতিয়া হলে আমি এই আচ্ছাদিত অংশটোৰ কালি পোৱা যাব তো এতিয়া আচ্ছাদিত অংশৰ কালি হল 130 ৰ পৰা 38.50 মাইনাস কৰি 91.50 পাম এইটো হল তাৰ হবলগীয়া উত্তৰ তাৰ পিছত আহিছো আমি আকৌ এটা চিত্ৰলৈকে এটো হৈছে দুটা বৃত্ত দিয়া আছে আৰু এটা বৃত্তৰ ডাঙৰ বৃত্তৰ ভিতৰত আৰু এটা সৰু বৃত্ত দিয়া আছে আৰু দুইটা বৃত্তৰ ব্যাসাৰ্ধও দিয়া আছে তেতিয়া হলে আমি দুইটা বৃত্তৰ কালি উলিয়াই অৰ্থাৎ ডাঙৰ বৃত্তটোৰ কালি উলিয়াই সৰু বৃত্তটোৰ কালিৰ পৰা এটো মাইনাস কৰি দিলে আমি তাৰ আচ্ছাদিত অংশটো পোৱা যাব ঠিক আছে এতিয়া ডাঙৰ বৃত্তটোৰ কালি হল পাই r স্কয়াৰ আৰু 7/22 পূৰণ 21 * 21 এটো 7 ৰে 21 কাটিলে 3 বাৰ যাব তো এতিয়া পাই গলে এইটো তো
ইয়াৰ পিছত আছে আমাৰ 66 ইনটু 21 এইটো যদি আমি 66 21 ডিভাইড মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 66 আৰু এইটো 2 6 12 1 2 6 12 plus 1 30 6 8 3 1 এইটো পাই গ'লো আমি 1386 বৰ্গ সেন্টিমিটাৰ। এইবাৰ আহিছোঁ আমি সৰু বৃত্তটোৰ কালিলৈকে এইটো পাইছোঁ পাই r স্কয়াৰ 7/22 পূৰণ 14 ইনটু 14 এইটোৰ হাতেৰে কাটিলে এইটো পাবা 44 ইনটু 14 এইটো চোৱা 44 ইনটু 14 16 17 6 1 6 616 বৰ্গ সেন্টিমিটাৰ হ'লনে? এতিয়া আমাৰ যিটো আচ্ছাদিত অংশৰ যিটো কালি উলিয়াব দিছে তো এই আচ্ছাদিত অংশটোৰ কালি হ'ব ডাঙৰ বৃত্তটোৰ পৰা যদি সৰু বৃত্তটো আমি কি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি এইটো মান পাম। ঠিক আমি আগৰ দৰে আচ্ছাদিত অংশৰ কালি পালোঁ 1367 পৰা 88 পৰা আমি কি পালোঁ এইটো 616 বৰ্গ সেন্টিমিটাৰ। ইয়াতে 770 বৰ্গ সেন্টিমিটাৰ আমি উত্তৰ পালোঁ এতিয়া। ঠিক আছে, তো ইয়াৰ পিছত আমি আগবাঢ়িছোঁ নাম্বাৰ 13। ইয়াত চাবলৈ গ'লে 13 নম্বৰ অংকটো হৈছে সাধাৰণ আমাৰ ট্ৰেপিজিয়ামৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰি, কাৰণ ইয়াত সমান্তৰাল বাহু দুটাৰ মান দিয়া আছে, লম্ব দূৰত্ব দিয়া আছে, কালি উলিয়াবলৈ সহজ। 14 নম্বৰটোত আছে এটা ৰম্বাছৰ বাহুৰ মান দিয়া আছে, কৰ্ণৰ মান দিয়া আছে, এইটো কালি উলিয়াবলৈ সহজ। তো আমি আগবাঢ়িছোঁ এতিয়া 15 নম্বৰ 15 নম্বৰ এটা কি সামন্তৰিক দিয়া আছে। ইয়াতে এ বি বাহুৰ ওপৰত ডি লম্ব আছে আৰু বি চি বাহুৰ ওপৰত লম্ব আছে ডি এফ। তো ইয়াৰ বাহুবিলাকৰ মান দিয়া আছে। এ বিৰ মান দিয়া আছে 12 সেন্টিমিটাৰ, ডি দিয়া আছে 7 সেন্টিমিটাৰ, ডি এফ দিয়া আছে 14 সেন্টিমিটাৰ আৰু মান উলিয়াব লাগে আমি বি চি। তো বি চিৰ মান উলিওৱাৰ আগত আমি এইটো জানিব লাগে যে সামন্তৰিকৰ আমি কালি জানো যে কি তাৰ ভূমিপূৰণ উন্নতি হয়। যদি আমি প্ৰথম এ বি বাহু আৰু ডি বাহুৰ সহায়ত আমি যদি তাৰ কালি উলিয়াই লওঁ, তাৰ পিছৰ পৰ্যায়ত আমি কি কৰিব পাৰিম, এইটো কালিটো জনাৰ পিছত আমি তাৰ উন্নতি পূৰণ ভূমি হ'ব আৰু ভূমিটোৰ পৰা আমি কি উন্নতিৰে যেতিয়া আমি কালিক হৰণ কৰি ল'ম তেতিয়া আমি তাৰ ভূমিৰ মান পোৱা যাব। তো এতিয়া হৈছে কি সামন্তৰিকৰ কালি। সামন্তৰিকৰ কালি হ'ল ভূমি এ বি পূৰণ ডি ই। তো এ বিৰ মান দিয়া আছিল 12 ইনটু ডিৰ মান দিয়া আছিল 7, অৰ্থাৎ এইটো পালোঁ বৰ্গ সেন্টিমিটাৰ আৰু এইটো পূৰণ কৰিলে 1484 বৰ্গ সেন্টিমিটাৰ পালোঁ হ'ল। তো তাৰপিছত আমি ইয়াৰ পৰ্যায়ৰ এইটো পিছৰ পৰ্যায়ত আমি কি কৰিম, এইটো কিবাৰ আকৌ উন্নতি ধৰিম ডি এফ, অৰ্থাৎ আকৌ ধৰিছোঁ কি সামন্তৰিকৰ কালি ডি বি চি পূৰণ ডি এফ। যিহেতু আমি কালিটো এতিয়া গম পাইছোঁ 84 বুলি গম পাইছোঁ, তেতিয়াহ'লে বি চিৰ মানটো আমি নাজানো আৰু ডি এফৰ মান দিয়া আছে 14। এতিয়া বা বি চি হ'ব 84 ডিভাইডেড বাই 14 হৈছে। তো আমি বি চিৰ মান পাই গ'লোঁ 6 সেন্টিমিটাৰ।
হৈছে। তো আমি 11.1 আমি একটা লাষ্ট অংকলৈ আহিছোঁ। লাষ্ট অংকটোত আছে নাম্বাৰ 16। এটা ট্ৰেপিজিয়ামৰ কালি দিয়া আছে 180 বৰ্গ চেণ্টিমিটাৰ আৰু ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত দিয়া আছে 1:1:2। এতিয়া সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব যদি 12 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে সমান্তৰাল বাহু দুটাৰ দিশ নিৰ্ণয় কৰিব লাগে। তো আমি প্ৰথমতে ধৰি ল'লোঁ এতিয়া আমি কালি দিয়া আছে আৰু এটা আমি সামন্তৰিক আঁকি লৈছোঁ, ট্ৰেপিজিয়াম আঁকি লৈছোঁ আৰু ট্ৰেপিজিয়ামৰ ইয়াৰ মান দেখুৱাইছোঁ। এইটো যদি x হয় তেতিয়াহ'লে এইটো কিমান হ'ব 2x, দুগুণ হ'ব। আৰু এই মাজৰ দূৰত্ব 12 চেণ্টিমিটাৰ দিয়া আছে। সমান্তৰাল বাহুত ধৰিছোঁ x আৰু 2x। ট্ৰেপিজিয়ামৰ কালি হ'ল তাৰ সমান্তৰাল বাহু দুটাৰ যোগফলৰ আধা পূৰণ তাৰ লম্ব দূৰত্ব অৰ্থাৎ 12। তো ইয়াত ট্ৰেপিজিয়ামৰ কালি যিটো বা ইমপ্লাইজ ব্যৱহাৰ কৰিব পাৰি দিয়া আছে 180। তো আমি এইটো 3x × 12 টুৰে এইটো কাটিলে আমি 6 পাই গ'লোঁ অৰ্থাৎ 180। এইটো 3x × 6 হ'ল 18x। তো x ইজুকেল হ'ব 180 আৰু 80 18। তো ইয়াৰ এনচাৰ হ'ল 10। xৰ মান পালোঁ আমি 10 চেণ্টিমিটাৰ। তো এতিয়া হ'লে বাহু দুটাৰ মান কিমান হ'ব? দিশ পাম, এটা পালোঁ 10 চেণ্টিমিটাৰ আৰু আনটো পাম 2 × 10 ইজুকেল 20 চেণ্টিমিটাৰ। তো এনচাৰ হ'ল 10 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ। নিশ্চয় বুজি পাইছা? ঠিক এনেদৰে তোমালোকৰ যদি বিভিন্ন ধৰণৰ সমস্যাবিলাক পোৱা তেতিয়াহ'লে এনেদৰে সমাধান কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।